মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম AIDF হয়নে নহয় কওক আপোনালোকেওতো জানে নহয় জানো সব মানুহে জানে ইয়াত থকা মই জানি প্ৰত্যেকজন ইয়াত কেইবা হাজাৰ মানুহ আছে সবকে সোধক যে বিজেপিৰ অক্সিজনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল AIDF অসম বিধানসভাত AIDFে সেইকেইটা কথা উত্থাপন কৰে যিকেইটা কথা উত্থাপন কৰিলে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে বাকি সকলো কথাতে হিমন্ত বিশ্ব শৰ্মাক একদম আপোনাৰ মানে তাৰ টেবুলত চপৰিয়াই AIDFে ছাপোৰ্ট কৰে নে নকৰে আপোনালোকেতো বিধানসভাত চাই থাকে গতিকে পৃথিৱীৰ সকলো মানুহে জানে যে অসমত দুটা সাম্প্ৰদায়িক দল আছে আৰু তাৰে এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু এটা হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ মুছলমান সাম্প্ৰদায়িক দল AIDF জীয়াই থাকে আৰু মুছলমান সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ হিন্দু সাম্প্ৰদায়িক দল বিজেপি জীয়াই থাকে গতিকে এই দুটা দল ভয়ানকভাৱে দেশৰ জনগণৰ কাৰণে এটা শত্ৰু গতিকে এই দুইটা দলক এই অক্সিজেন লোৱা ইটোৱে সিটোৰ পৰা অক্সিজেন লোৱা এই দুইটাৰ বেলুন দুটাক আমি এবাৰ ফুটাব লাগিব আৰু ফুটাই পেলাই উৰাই পঠিয়াব লাগিব আৰু তাৰ পাছত অসমৰ সকলো মানুহক ঐক্যবদ্ধ কৰি হিন্দু মুছলমান হিচাপে অসমৰ মানুহক একলগ কৰিব মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম AIDF হয়নে নহয় কওক আপোনালোকেওতো জানে নহয় জানো সব মানুহে জানে ইয়াত থকা মই জানি প্ৰত্যেকজন ইয়াত কেইবা হাজাৰ মানুহ আছে সবকে সোধক যে বিজেপিৰ অক্সিজনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল AIDF অসম বিধানসভাত AIDFে সেইকেইটা কথা উত্থাপন কৰে যিকেইটা কথা উত্থাপন কৰিলে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে বাকি সকলো কথাতে হিমন্ত বিশ্ব শৰ্মাক একদম আপোনাৰ মানে তাৰ টেবুলত চপৰিয়াই AIDFে ছাপোৰ্ট কৰে নে নকৰে আপোনালোকেতো বিধানসভাত চাই থাকে গতিকে পৃথিৱীৰ সকলো মানুহে জানে যে অসমত দুটা সাম্প্ৰদায়িক দল আছে আৰু তাৰে এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু এটা হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ মুছলমান সাম্প্ৰদায়িক দল AIDF জীয়াই থাকে আৰু মুছলমান সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজন লৈ হিন্দু সাম্প্ৰদায়িক দল বিজেপি জীয়াই থাকে গতিকে এই দুটা দল ভয়ানকভাৱে দেশৰ জনগণৰ কাৰণে এটা শত্ৰু গতিকে এই দুইটা দলক এই অক্সিজেন লোৱা ইটোৱে সিটোৰ পৰা অক্সিজেন লোৱা এই দুইটাৰ বেলুন দুটাক আমি এবাৰ ফুটাব লাগিব আৰু ফুটাই পেলাই উৰাই পঠিয়াব লাগিব আৰু তাৰ পাছত অসমৰ সকলো মানুহক ঐক্যবদ্ধ কৰি হিন্দু মুছলমান হিচাপে অসমৰ মানুহক একলগ কৰিব